এতিয়া ঘৰ নিৰ্মাণ কৰাটো কিমান যে সহজ হৈ পৰিছে। কি হ'ব এতিয়া ইমানবোৰ কাম এতিয়াও বাকী আছে? হয়, এতিয়াও যে কিমান বস্তু কিনিবলৈ বাকী আছে। কেনেকৈ সম্পূৰ্ণ হ'ব এই গৃহ নিৰ্মাণৰ কাম? চিন্তা নকৰিব ভিনদেউ, লাইফষ্টাইল হোম কালেকশ্যন আছে নহয়, য'ত সকলো ধৰণৰ সামগ্ৰী একেখন প্ৰতিষ্ঠানতে পোৱা যায়। আটাইতকৈ ডাঙৰ কথাটো হ'ল য'ত উচিত মূল্য আৰু উচিত মানদণ্ডৰ সামগ্ৰী উপলব্ধ। আমাৰ প্ৰতিষ্ঠানত পোৱা যায় টাইলছ, চেনিটেৰী, বাথ ফিটিং, মডুলাৰ কিটচেন, পেইণ্টিং, ৱালপেপাৰ, প্লাইউড, ফাৰ্নিচাৰ ফিটিং, UPVC দুৱাৰ খিৰিকী, ইলেক্ট্ৰিকেল সামগ্ৰী, চিমনি আদিৰ লগতে আৰ্কিটেকচাৰ আৰু ইণ্টেৰিয়ৰ সুবিধাও। গোটেই মিস্ত্ৰীও তাতে পাব। আপোনাৰ সপোন সফল হোৱাৰ একমাত্ৰ প্ৰতিষ্ঠান লাইফষ্টাইল হোম কালেকশ্যনত। মাইনা ফাষ্ট ফুড, যোৰহাট চহৰৰ জুতি লগা লোভনীয় খাদ্য সম্ভাৰৰ এখনি ৰেষ্টুৰেণ্ট। আমাৰ ৰেষ্টুৰেণ্টত পাব চিকেন বিৰিয়ানী, চিকেন ড্ৰাই ফ্ৰাই, চিকেন চাওমিন, ভেজ চাওমিন আদি বিভিন্ন সোৱাদ ভৰা ফাষ্ট ফুড আইটেম। আমাৰ ঠিকনা TRP ৰোড, নিয়েৰ পেথলেব, যোৰহাট। নমস্কাৰ, নিউজ নাওৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই অনুপম বৰা। চাওঁ আহক কি আছে আজি আমাৰ সংবাদত। মৰাণ মহিলা মহাবিদ্যালয়ৰ 3গৰাকীৰ শিক্ষক কৰ্মচাৰীৰ দেহত COVID-19 পজিটিভ। আতংকৰ মাজত অনুষ্ঠিত হৈছে পৰীক্ষা। নিউজ নাওৰ এক ৰিপৰ্ট। ৰাজ্যত অতি ভয়ংকৰ ৰূপত পুনৰ প্ৰাদুৰ্ভাৱ সৃষ্টি হোৱা মহামাৰীৰ কৰোনাক অৰ্থাৎ COVID-19 ভাইৰাছে সন্ত্ৰাস সৃষ্টি কৰাৰ সময়তে উজনি অসমৰ চৰাইদেউ জিলাৰ মৰাণ মহিলা বিদ্যালয়ৰ 3গৰাকীৰ শিক্ষক কৰ্মচাৰীৰ দেহত COVID-19ৰ পজিটিভ ধৰা পৰিছে, যাৰ বাবে সমগ্ৰ মহাবিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীৰ মাজত আতংক বিৰাজ কৰিছে। মহাবিদ্যালয়খনৰ অধ্যাপিকা শ্যামলীলা চাংমাই কোঁৱৰ, দেৱজিৎ মোহন আৰু মহাবিদ্যালয়খনৰ কৰ্মচাৰী বুলু চাংমাই COVID-19ৰ ভাইৰাছৰ আক্ৰান্ত হৈছে। অৱশ্যে এই ক্ষেত্ৰত কৰ্মচাৰীৰ বুলু চাংমাইৰ ক্ষেত্ৰত চৰকাৰৰ স্বাস্থ্য বিভাগৰ পৰা কোনো ফলাফল অহা নাই যদিও স্বাস্থ্য বিভাগে COVID-19ৰ যি লক্ষণ সেই স্পষ্ট বুলি জানিবলৈ দিছে। আনহাতে আতংকৰ মাজতে মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে পৰীক্ষা, যাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে অধিক শংকিত হৈ পৰিছে। পৰীক্ষাৰ বিষয়তো যিহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত হৈছে, গতিকে এই ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই যি সিদ্ধান্ত গ্ৰহণ কৰিব সেই মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই মানি ল'ব। এই ক্ষেত্ৰত সমগ্ৰ বিষয়টো বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক অৱগত কৰা হৈছে বুলিও মহাবিদ্যালয়খনৰ অধ্যক্ষা জয়শ্ৰী ফুকনে সংবাদ মাধ্যমক জানিবলৈ দিছে। হয়, আমাৰ মহাবিদ্যালয়ৰ দুজন শিক্ষয়িত্ৰী ইতিমধ্যে কোভিড পজিটিভ ধৰা পৰিছে। এগৰাকী হৈছে অসমীয়া বিভাগৰ শ্যামলীমা চাংমাই আৰু আনজন হৈছে শিক্ষাতত্ত্ব বিভাগৰ মুৰব্বী দেৱজিৎ মোহন। আৰু তাৰোপৰি তৃতীয়জন ব্যক্তি অফিচৰ কৰ্মচাৰী, তেওঁ ছিনিয়ৰ এছিষ্টেণ্ট বুলু চাংমাৰ শৰীৰতো লক্ষণ দেখা দিছে। ডক্টৰৰ মতে তেওঁৰ চিমটমখিনি কোভিডৰ লগত মিল আছে, কিন্তু তেওঁ RT-PCR ৰিপৰ্ট যিহেতু এতিয়ালৈকে আহি পোৱা নাই, গতিকে আমি সম্পূৰ্ণ যে সত্য সেইটো কথা ক'ব নোৱাৰিম। কিন্তু তথাপিও তেখেতৰ লক্ষণ দেখা দিয়াৰ কাৰণে আমি কলেজলৈ অহাৰ পৰা তেখেতক বাৰণ কৰি ৰাখিছোঁ। তেওঁ বৰ্তমান ঘৰতে আছে। আৰু বাকী শিক্ষক শিক্ষয়িত্ৰীসকলৰ একাধিক্ৰমে আমি RT-PCR টেষ্ট কৰি আছোঁ। তেওঁলোকৰ ৰিপৰ্টবিলাক অহা নাই, কিন্তু টেষ্টত তেওঁলোকে টেষ্ট দি আছে। আৰু ইফালে দেখা গৈছে যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ যিবিলাক স্নাতক পৰীক্ষা, স্নাতক প্ৰথম আৰু তৃতীয় ষাণ্মাসিকৰ বেকলগ পৰীক্ষা আৰু স্নাতক পঞ্চম ষাণ্মাসিকৰ পৰীক্ষাসমূহ চলি আছে। মৰ্ণিঙত এটা পৰীক্ষা আৰু ইভিনিঙত এটা, এনেধৰণে ঠিক তেনেধৰণে আজি মৰ্ণিঙত 5th ছেমিষ্টাৰ পৰীক্ষা, ইভিনিঙত 1st ছেমিষ্টাৰ পৰীক্ষা চলি থাকিব। এইখিনি পৰীক্ষা যিহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে কণ্ডাক্ট কৰে আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ সকলো মহাবিদ্যালয়ত একেলগে পৰীক্ষাসমূহ অনুষ্ঠিত হয়, গতিকে আমি সেই পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবলৈ বাধ্য হৈছোঁ। কিন্তু মহাবিদ্যালয়ৰ যিবিলাক নিয়মীয়া পাঠদান সেইখিনি আমি বন্ধ কৰি দিলোঁ। আৰু মহাবিদ্যালয়ত পৰীক্ষাৰ বাহিৰে বেলেগ ছাত্ৰীসকলৰ লগত আমাৰ যোগাযোগ পোনপটীয়াভাৱে একো হোৱা নাই। আৰু যিসকল শিক্ষক শিক্ষয়িত্ৰী পৰীক্ষাৰ লগত জড়িত তেখেতসকলহে আমাৰ মহাবিদ্যালয়লৈ আহি আছে। হয়, দুজনকৈ কোভিড পজিটিভ ওলোৱাৰ পিছত মহাবিদ্যালয়ত কি কি পদক্ষেপ লোৱা হ'ল? আমি
মহাবিদ্যালয়ৰ পৰীক্ষাৰ প্ৰাক্ষণত মানে পুৱাৰ সময়তে এবাৰ চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰিছোঁ আৰু ছাত্ৰীসকল যেতিয়া পৰীক্ষা হলৰ পৰা ওলাই যোৱাৰ লগে লগে আমি চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰোঁ আৰু তাৰোপৰি পিছৰ ছেশ্যনটো যেতিয়া আৰম্ভ হয় তাৰ আগত চেনিটাইজেশ্যন আৰু ওলাই যোৱাৰ পিছত তেওঁলোকৰ লগে লগে চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰিছোঁ আৰু যিসকল ছাত্ৰী কলেজত আহি প্ৰৱেশ কৰে বা শিক্ষক শিক্ষয়িত্ৰী প্ৰৱেশ কৰাৰ মুহূৰ্ততে আমি তেওঁলোকৰ টেম্পাৰেচাৰটো চাওঁ, থাৰ্মোগান ব্যৱহাৰ কৰিছোঁ আৰু তেওঁলোকক সোমাই অহাৰ মুহূৰ্ততে চেনিটাইজেশ্যনৰ ব্যৱস্থা আমি কৰিছোঁ। এই ক্ষেত্ৰত মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগতো যোগাযোগ কৰিছোঁ, মেইল কৰি মই আমাৰ পৰিৱেশ সম্পৰ্কে জনাই দিছোঁ। 3 জন যে ইতিমধ্যে 2জন ক'ভিড চিনাক্ত হৈছে আৰু এজনৰ চিমটম দেখা দিছে, এই কথাখিনি জনাইছোঁ আৰু আমাৰ চৰাইদেউ জিলা কৰ্তৃপক্ষ DC মহোদয়কো মই এই সম্পৰ্কে অৱগত কৰিছোঁ। মৰাণৰ পৰা ৰাজু মিৰ্জাৰ ৰিপৰ্ট, নিউজ নাও 24/7। বৰ্তমান ক'ভিড-19ৰ ভয়াৱহতাৰ ওপৰত লক্ষ্য ৰাখি বেচৰকাৰী সন্থা ৰুদ্ৰাক্ষী এটি নামৰ সহায়ৰ সদস্যসকলৰ মাজত ডাক্তৰ ভক্তিময় ভট্টাচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন জৰুৰীকালীন বৈঠক। নিউজ নাও এক ৰিপৰ্ট। বৰ্তমান ক'ভিড-19ৰ ভয়াৱহতাৰ ওপৰত লক্ষ্য ৰাখি বেচৰকাৰী সন্থা ৰুদ্ৰাক্ষী এটি নামৰ সহায়ৰ সদস্যসকলৰ মাজত এখনি জৰুৰীকালীন বৈঠক অনুষ্ঠিত হয়। ডাক্তৰ ভক্তিময় ভট্টাচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৈঠকত ক'ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰয়োজন হোৱা স্বচ্ছতা, সজাগতা আৰু প্লাজমা দানৰ বিষয়ে আলোচনা কৰা হয়। লগতে যক্ষ্মা বিষয়া বিজু কামানে যক্ষ্মা ৰোগ আৰু ক'ভিড-19ৰ লক্ষণসমূহ আৰু ল'বলগীয়া সাৱধানসমূহৰ বিষয়ে উল্লেখ কৰাৰ উপৰিও ধঁপাত জাতীয় সামগ্ৰী ব্যৱহাৰ নিয়ন্ত্ৰণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত 2025 চনৰ ভিতৰত গোটেই দেশক যক্ষ্মা মুক্ত কৰিবলৈ আৰম্ভ কৰা যক্ষ্মা নিৰ্মূল আঁচনিৰ বিষয়েও আলোচনা কৰে। অনুষ্ঠানত ৰুদ্ৰাক্ষীৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিজন সদস্যই অনাগত দিনত ক'ভিড-19ৰ মহামাৰীৰ সময়ত ৰাইজৰ হকে কাম কৰাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰে। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও 24/7। ডিব্ৰুগড় জিলাৰ খোৱাঙত মহামাৰী কৰোণাত আক্ৰান্ত হৈ এগৰাকীৰ বৃদ্ধাৰ মৃত্যু। নিউজ নাও এক ৰিপৰ্ট। ডিব্ৰুগড় জিলাৰ খোৱাঙত মহামাৰীৰ কৰোণাত আক্ৰান্ত হৈ এগৰাকী 80 বছৰীয়া বৃদ্ধা আজি পুৱা মৃত্যু হয়। মৃত বৃদ্ধাগৰাকীৰ খোৱাং আৰক্ষীৰ থানাৰ অন্তৰ্গত বুঢ়ী খোৱাং নিবাসী লভিতা সোণোৱাল, বয়স 80। প্ৰাপ্ত খবৰ অনুসৰি উশাহ নিশাহত কষ্ট পাই থকা বৃদ্ধাগৰাকীক যোৱা 23 এপ্ৰিলত খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে অনাত তেওঁ শৰীৰ কৰোণাত পজিটিভ ধৰা পৰে। স্বাস্থ্য বিভাগে মহিলাগৰাকীক চিকিৎসালয়ত থকা পৰামৰ্শ আগবঢ়ায় যদিও পৰিয়ালৰ লোকে নিজা গৃহলৈ লৈ যায় আৰু আজি পুৱা 4মান বজাত বৃদ্ধাগৰাকীয়ে মৃত্যুক সাৱটি লয়। আনহাতে প্ৰশাসনৰ তৰফৰ পৰা ক'ভিডৰ নীতি নিয়মৰ মাজেদি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। অনাহতে পৰিয়ালৰ বাকী লোকসকলক ক'ভিড পৰীক্ষা কৰাৰ অন্তত মনজিত সোণোৱাল নামৰ এজন লোকৰ দেহত ক'ভিড পজিটিভ ধৰা পৰে। ইপিনে খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এলেকাত বৰ্তমান লোকে মুঠ 72 গৰাকীৰ লোকৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে। হয়, আমাৰ খোৱাং ব্লক বেছি অন্তৰ্গত যোৱাকালি লাভতী হাজৰিকা 80 বছৰ 2 নং বুঢ়ীখোৱাং গাঁৱৰ নিবাসী আজি ৰাতিপুৱা 4টা বজাত মৃত্যু হয়। দুৰ্ভাগ্যবশতঃ তেখেত যোৱাকালি আমাৰ মৰাণটিলৈ CHCত তেখেত মূৰ বিষ আৰু জ্বৰৰ কাৰণে মানে দেখুৱাব গৈছিলে। নাতিনীয়েকে লৈ গৈছিলে তাইক, তাত ক'ভিড পজিটিভ কৰাৰ পাছত পজিটিভ পালে কালি। আমাৰ ডিউটিত থকা ডক্টৰে তাৰ পৰা নিৰ্দেশনা দিছিলে যে হস্পিটেলত যাব লাগে, ক'ভিড কেয়াৰ চেণ্টাৰত থাকিব লাগে বুলি তেখেতসকলক নিৰ্দেশনা দিছিলে। কিন্তু তেখেতসকল কোনো পধ্যেই মান্তি নহ'ল, গাৰ্জেনসকলে মান্তি নহয়। তেখেতক ঘৰতে ৰাখিম, বহুত দিনৰ পৰা বেমাৰ হৈ আছে বুলি ক'লে। প্ৰায় 2 বছৰৰ পৰা তেখেতৰ
হাৰ্টৰ অসুখ আছে বুলিও কৈছিলে আৰু লাষ্ট অৱস্থা আৰু তেখেতৰ সেইটো কাৰণে ঘৰলৈকে লৈ গ'ল তেখেতসকলে। তাৰপিছত আমাৰ হেৰি লৈ ডকুমেণ্ট চব লৈ তেখেতলোকক হোম আইচলেশ্যনত ৰখা হৈছিলে আৰু আজি ৰাতিপুৱা হঠাৎ 4টা বজাত তেখেতৰ মৃত্যু হয় বুলি আমি গম পালোঁ। গম পোৱাৰ পাছতে আমাৰ মেডিকেলৰ ফালৰ পৰা আমি টিমটো গ'লোঁ আমি তালৈকে আৰু এই খবৰটো আমি চাৰ্কল অফিচাৰ আৰু পুলিচ প্ৰশাসনকো মানে ইনফৰ্ম কৰিলোঁ। হায়াৰ অথৰিটি জইণ্ট ডাইৰেক্টৰ আৰু ADC হেল্থলৈকো আমি মানে হেৰি কৰিলোঁ, ইনফৰ্ম কৰিলোঁ আৰু ঘৰতে এইটো হেৰি কৰা মানে মৰাণৰ পৰা ৰাজু মিৰ্জাৰ ৰিপৰ্ট, নিউজ নাও 24/7। কৰোনা মহামাৰীৰ সজাগতাৰ উদ্দেশ্য ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কলিয়াপানীৰ খণ্ডই দাঙি ধৰিছে এক আদৰণীয় পদক্ষেপ। নিউজ নাওৰ এক ৰিপৰ্ট। টিয়কত কলিয়াপানীস্থিত শনিবৰীয়া সাপ্তাহিক বজাৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ কলিয়াপানী খণ্ডৰ সদস্যসকলে দাঙি ধৰিছে এক সুন্দৰ পদক্ষেপ। বৰ্তমান সময়ত কৰোনা মহামাৰীয়ে যি ভয়াৱহতাৰ ৰূপ ধাৰণ কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি এই স্বয়ংসেৱক সংঘৰ সদস্যসকলে বজাৰলৈ অহা যিসকল লোকে মাস্ক ব্যৱহাৰ কৰা নাই তেওঁলোকক বিনামূলীয়াকৈ মাস্ক আৰু সকলো লোককে হেণ্ড ছেনিটাইজেশ্যন দি কৰোনাৰ যুঁজ দিবলৈ সাহস যোগায়। এই মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কিছু সাৱধানতা অৱলম্বন কৰিবলৈ কয়। নমস্কাৰ, সকলোকে কৰোনা মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আজি আমাৰ কলিয়াপানী শনিবৰীয়া বজাৰতে আমি সকলো ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ কলিয়াপানী খণ্ডৰ সকলো স্বয়ংসেৱকে যিমান সকলো ব্যক্তি আজি বজাৰলৈ আহিছে সকলোকে আমি প্ৰথমে ছেনিটাইজাৰ কৰিছোঁ আৰু মাস্ক পৰিধান কৰিবৰ বাবে সতৰ্ক বজাই ৰাখি যাতে আশে পাশে সকলোৱে সুস্বাস্থ্যৰ অধিকাৰী হয় তাৰ বাবে আমি এক সেৱামূলক কাৰ্যক্ৰম আজি হাতত লৈছোঁ। তাৰ বাবে আমি সকলোকে ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ যিসকলে আজি আমাক সহযোগিতা কৰিছে তাৰ বাবে নথৈ আনন্দ হৈছোঁ আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ। আজি যিদৰে এই সজাগতা সৃষ্টিৰ বাবে আপোনালোকেও আমাক সহযোগিতা ৰাখিছে তাৰ বাবে অশেষ ধন্যবাদ। টিয়কৰ পৰা মাধুৰ্য বৰাৰ ৰিপৰ্ট, নিউজ নাও 24/7। আনুষ্ঠানিকতা ৰক্ষা কৰি এদিনীয়া কাৰ্যসূচীৰে মৰাণত আটাচুৰ কেন্দ্ৰীয় বহাগী সন্মিলন। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। কোভিডৰ ভয়াৱহতাৰ ৰঙালীৰ আনন্দ কাহিনীলে প্ৰতিজন অসমীয়াৰ বাবে কোভিডৰ বাবে দ্বিতীয়বাৰৰ বাবে ডিব্ৰুগড়, চৰাইদেউৰ লগতে ৰাজ্যৰ বহুকেইখন জিলাত বিহু অনুষ্ঠান বাতিল কৰা হৈছে। আজি মাত্ৰ আনুষ্ঠানিকতা ৰক্ষা কৰি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিৰ 10ম বাৰ্ষিক কেন্দ্ৰীয় বহাগী সন্মিলনখন অনুষ্ঠিত কৰিছে। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু মৰাণবাসী ৰাইজৰ সহযোগত 23 আৰু 24 এপ্ৰিল দুদিনীয়াকৈ মৰাণ বালিকা উচ্চমিক মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত 10ম বাৰ্ষিক কেন্দ্ৰীয় বহাগী সন্মিলনখন অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাইছিল। যদিও কেৱল কোভিড-19ৰ ভয়াৱহতাৰ বাবে এদিনীয়াকৈ অতি অনুষ্টুপীয়াকৈ আয়োজন কৰিলে 10ম বাৰ্ষিক কেন্দ্ৰীয় বহাগী সন্মিলনখন। কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন মৈদাম তৰ্পণ কৰাৰ পাছতে দুদিন পূৰ্বে মৃত্যু হোৱা মৰাণৰ জ্যেষ্ঠ সাংবাদিক যদু চুতীয়াক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ইয়াৰ পাছতে আনুষ্ঠানিকতা ৰক্ষা কৰি জেং বিহু আৰু হুঁচৰি প্ৰদৰ্শন কৰা হয়। বিহু সন্মিলনৰ লগত সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। উন্মোচন কৰে মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডক্টৰ অসীমা দত্তই। সন্মিলনস্থলীতে সূৰ্য বুঢ়াগোহাঁই সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেইবাজনো কেন্দ্ৰীয় নেতাৰ লগতে মৰাণৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। সদৌ টাই আহোম ছাত্ৰ সন্থা মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত 10ম বাৰ্ষিক যি কেন্দ্ৰীয় বহাগী সন্মিলন অনুষ্ঠিত কৰা কথা আছিলে যি দুদিনীয়াকৈ এয়া কোভিড প্ৰতিকূলৰ যি নিয়ম অনুসৰি চৰকাৰে যি নিয়ম বান্ধি দিছে সেই নিয়ম অনুসৰি আমি ৰাতি যি আমাৰ ফাংচনৰ যি কাৰ্যসূচী আছিলে সেই কাৰ্যসূচী আমি বাতিল কৰিছোঁ আৰু আমি দিনজোৰা কাৰ্যসূচী আমাৰ দুদিনীয়া কাৰ্যসূচী নকৰি দিনজোৰা কাৰ্যসূচী আমাৰ কাৰ্যসূচী সমাপ্ত কৰিব বিচাৰিছোঁ
আৰু এই কাৰ্যসূচীত আমি অকল এযোৰা জেং বিহু আৰু এযোৰা হুঁচৰি আমাৰ কাৰ্যসূচী আমি সমাপ্ত কৰিব বিচাৰিছোঁ। যিহেতু কৰোণাই অসম তথা ভাৰতবৰ্ষ সমগ্ৰ বিশ্বতে যি প্ৰবল মহামাৰী সৃষ্টি কৰিছে, তাৰ বাবে আমি সতৰ্কতা অৱলম্বন কৰি চৰকাৰ নীতি নিৰ্দেশনা পালন কৰি আমি সকলো ধৰণৰ চেনিটাইজিং ব্যৱস্থা কৰি আমি এই কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ। আৰু 4 বজাৰ আগে আগে আমাৰ সকলো কাৰ্যসূচী আমি সমাপ্ত কৰিম। এই কাৰ্যসূচীত আমাৰ প্ৰথমতে আমি পতাকা উত্তোলন, মৈদাম তৰ্পণ, স্মৃতি তৰ্পণ, লগতে আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিকাশ দাসৰ যিহেতু ইতিমধ্যে মৃত্যু ঘটিছে, তেখেতৰ আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছোঁ। আমাৰ মৰাণৰ বিশিষ্ট সাংবাদিক যদু চুতীয়া ইতিমধ্যে আমাৰ মাজৰ পৰা হেৰাই গৈছে, তেখেতৰ আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ। গতিকে এই দুইটা শ্ৰদ্ধাঞ্জলি আমি ৰাইজৰ বাবে মুকলি কৰি দিছোঁ আজি এই দিনটোৰ কাৰ্যসূচীত। লগতে আমি এই সদৌতাই আহোম ছাত্ৰ সন্থা মৰাণ আঞ্চলিক আৰু সমগ্ৰ সদৌতাই আহোম ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি অসমবাসীক আমি জনাব বিচাৰিছোঁ যে অসমত তথা ভাৰতবৰ্ষত যি ক'ভিডৰ যি মহামাৰী সৃষ্টি কৰিছে, তাৰ বাবে সকলোৱে সাৱধানতা অৱলম্বন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আহোম ছাত্ৰ সন্থাৰ উদ্যোগত মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত মৰাণবাসী ৰাইজৰ সহযোগত দশম বাৰ্ষিক কেন্দ্ৰীয় ৰঙালী বিহুখন আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰে। তাৰে আজি প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে আমি সংবাদ মাধ্যমৰ জৰিয়তে জনাই দিয়া হৈছে যে প্ৰত্যেকটো প্ৰতিযোগিতাই আমি বাতিল কৰিছোঁ। মাত্ৰ এদিনীয়া কাৰ্যসূচী আমি আমাৰ কাৰ্যসূচীসমূহ সামৰণি মাৰিব বিচাৰিছোঁ। আৰু আজিৰ দিনটোৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন, মৈদাম তৰ্পণ আৰু আমি ভালেকেইটা হুঁচৰি দল, জেং বিহু দল আমন্ত্ৰণ কৰি আনিছিলোঁ আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি ইতিমধ্যে আমাৰ ইয়াত জেং বিহু প্ৰদৰ্শন হৈ আছে। আমি কেন্দ্ৰীয় চৰকাৰে যি নীতি নিৰ্দেশনা আমাক দিছিলে, সেই মৰ্মে সেই আধাৰতে আমি আমাৰ বিহুখন খুব কম সময়ত অনুষ্ঠুপীয়াকৈ আমি কাৰ্যসমূহ পালন কৰিবলৈ আগবাঢ়িলোঁ। আৰু সমগ্ৰ ৰাইজে ইয়াত সহায় সহযোগিতা আগবঢ়াইছে, কিন্তু আমি সমগ্ৰ ৰাইজক এটা কথা অনুৰোধ জনাইছোঁ যাতে এই COVID-19 এই দুৰাৰোগ্যটোৰ পৰা যাতে সকলোৱে সজাগ আৰু সচেতন হৈ বাচি থাকিব লাগে, তাৰে আহ্বান জনাই মৰাণৰ পৰা ৰাজু মিশ্ৰা ৰিপৰ্ট, নিউজ নাও 24/7। নিউজ নাওৰ বাতৰি আজিলৈ ইমানেই। বিভিন্ন বা বাতৰি আৰু অনুষ্ঠানৰ বাবে চাই থাকক নিউজ নাও 24/7। ধন্যবাদ। ৰিচা কাৰ পেলেচ যোৰহাট চহৰৰ এটি সকলোৰে পৰিচিত গাড়ী বেচা কিনাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। আমাৰ প্ৰতিষ্ঠানত পাব সকলো কোম্পানীৰ ভাল কণ্ডিশ্যনৰ গাড়ী উচিত মূল্যত। আপুনি যদি আপোনাৰ পুৰণি গাড়ীখন সলাই অন্য গাড়ী কিনিব বিচাৰে, তেন্তে আমাৰ লগত যোগাযোগ কৰক আৰু নিৰ্ভয়ে ক্ৰয় কৰক আপোনাৰ পচন্দৰ গাড়ীখন। আমাৰ প্ৰতিষ্ঠানত ৰিফাইনেন্সৰ সুবিধাও আছে। আপোনাৰ যদি এখন গাড়ী কিনি সপৰিয়ালে ফুৰিবলৈ যাবলৈ অথবা আপোনাৰ সপোন বাস্তৱ কৰি পৰিয়ালক ছাৰপ্ৰাইজ দিব বিচাৰিছে, তেন্তে আপুনি চিন্তা নকৰিব আৰু আমাৰ লগত যোগাযোগ কৰক কম মূল্যতে আপোনাৰ সপোনৰ গাড়ীখন হাততে পাবলৈ। গতিকে এবাৰলৈ হলেও আমাৰ মালৱালীস্থিত ৰিচা কাৰ পেলেচলৈ আহক আৰু নিৰ্ভয়ে লৈ যাওক আপোনাৰ সপোনৰ গাড়ীখন। আমাৰ ঠিকনা ৰিচা কাৰ পেলেচ, মালৱালী ঠেকৰ পৰা যোৰহাট 15, এলাহাবাদ বেংকৰ কাষত। আমাৰ যোগাযোগৰ নম্বৰ 8135926572 অথবা 7028693320। আমাৰ শ্ব'ৰুমত হিৰো ফাইনেন্স, চোলামণ্ডলম আৰু মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ ফাইনেন্সো উপলব্ধ। গতিকে আজিয়েই আমাৰ শ্ব'ৰুমলৈ আহক আৰু লৈ যাওক আপোনাৰ সপোনৰ গাড়ীখন। যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল বস্ত্ৰ বিপণীৰ এটি আধুনিক শ্ব'ৰুম, নাম যাৰ ৰাজনন্দিনী। আমাৰ নিউ বালিবাটস্থিত শ্ব'ৰুমত পাব উৎকৃষ্ট মানদণ্ডৰ পাট, মুগা, কপাহী, সিল্ক আদি অত্যাধুনিক ফেশ্বনেবল আইটেম। বিয়াৰ বাবে প্ৰয়োজনীয় মেইন ছেটৰ পৰা আৰম্ভ কৰি বিয়াত লাগতিয়াল সম্পূৰ্ণ সাজযোৰ আমাৰ শ্ব'ৰুমতেই পাব। তাৰোপৰি সকলো ধৰণৰ অসমীয়া সোণৰ গহনা আমাৰ শ্ব'ৰুমৰ বিশেষত্ব। গতিকে এবাৰলৈ হলেও আমাৰ শ্ব'ৰুমলৈ আহক আৰু সদায় মনত ৰাখক ৰাজনন্দিনীক। আমাৰ ঠিকনা নিউ বালিবাট,
যোৰহাট। ফোন নম্বৰ 7896120833 অথবা 8721030685 অথবা 8638014746।